কেটেগৰী ৰাজ্যিক সভাপতি হৰুৱা সেইটো মোৰ তাত সদায় থাকি যাব। সেইটো মোৰ কাৰণে বেয়া ক'বলৈ কি কথা, সেইটোতো মোৰ থাকেই যে ৰাজ্যিক সভাপতি হৰুৱাব পাৰে। তো যদি আকৌ ৰাজ্যিক সভাপতি হৰুৱাব পৰা পৰিৱেশ এটা ক'ব নোৱাৰোঁ। যদি আৰু ইতিহাস ৰিপিট হয় তেতিয়াহ'লে মোৰ ক'বলগীয়া কি আছে, কিন্তু ট্ৰেক ৰেকৰ্ডটো চালে ৰাজ্যিক সভাপতি হৰাৰ পৰিৱেশটোতো থাকেই। এইটো হৈছে মোৰ ব্যক্তিগত জনসম্পৰ্ক, ৰাইজৰ লগত সম্পৰ্ক, সাধাৰণ মানুহ এজনৰ লগত সম্পৰ্ক। তেওঁ দলত আছে নাই, এজন সহজ মানুহ এজন, কাৰোবাৰ ঘৰলৈ গৈছোঁ, তেওঁৰ লগত 10জন মানুহক লগ পাইছোঁ। এইটো মোৰ ব্যক্তিগত 24 যোনটো ইলেকশ্যনটো হ'ব এইটো এবাৰ আগৰ মতেই হ'ব। আমাৰ 26 পৰাহে SC কনষ্টিটিউচনটো আহিব। সেইটো কাৰণে আমাৰ দলীয় আমাৰ ছিনিয়ৰ্ছ আছে, তেওঁলোকে আলোচনা কৰি আছে কেনেকৈ আগবঢ়াই লৈ যোৱা যায়। ভাল এজন কেণ্ডিডেট দিয়ক যোনে যেনে বিহালীখন আগবঢ়াই ল'ব লাগিব। কাৰণ SC এবাৰ নতুনকৈ কৰিছে, যিহেতু SC মানুহ বহুত সকলো আছে, বহুতখিনি আছে। যিহেতু মই বিশ্বনাথ জিলাৰে প্ৰভাৰী হৈ আছোঁ, মই তেওঁলোকৰ লগত ড'ৰ টু ড'ৰ আমি লাষ্ট ইলেকশ্যনত আমি কেম্পেইনিং কৰিছিলোঁ, বুথ টু বুথ কৰিছিলোঁ। খুবেই ভাল আমাৰ